ফ্ৰেণ্ডছ ভিউৱাৰ্ছ, আজি আমি এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম এইটো আমি ইয়াত লিখিলোঁ ডিফাৰেন্স বিটুইন টু ৱৰ্ডছ ক্ৰছ এণ্ড এক্ৰছ। এই ক্ৰছটো হৈছে এটি ভাৰ্ব শব্দ বা নাউন ৰূপতো ব্যৱহাৰ হয়। এক্ৰছটো হৈছে এডভাৰ্ব বা প্ৰিপজিশন হিচাপে আমি ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি প্ৰথমত চাম ক্ৰছ শব্দটো। জেনেৰেলি আমি ক্ৰছ বুলি ক'লে আমি এইটো বুজি পাওঁ, কিন্তু ইয়াত ক্ৰছ শব্দটি ইয়াত আমাৰ ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। ভাৰ্ব ক্ৰিয়া হিচাপে ব্যৱহাৰ হৈছে। আমাৰ ক্ৰিয়া হিচাপে ব্যৱহাৰ হৈছে বা আমি কেতিয়াবা নাউন হিচাপেও ব্যৱহাৰ হয়। নাউন এই ক্ৰছ শব্দটোৰ অৰ্থ হৈছে পাৰ হৈ যোৱা বা অতিক্ৰম কৰা। ইফালে অলপ দেখাব, অতিক্ৰম কৰা বা পাৰ হৈ যোৱা। অতিক্ৰম কৰা বা পাৰ হৈ যোৱা। তেওঁ ৰাস্তাটো পাৰ হৈ গ'ল, তেওঁ ব্ৰিজখন পাৰ হৈ গ'ল, তেওঁ ষ্ট্ৰীটটো পাৰ হৈ গ'ল, তেওঁ ৰুটটো পাৰ হৈ গ'ল, তেওঁ ফিল্ডখন পাৰ হৈ গ'ল, ক্ৰছ বুলি কোৱা হয়। আমি ইংলিছত লিখিছো টু গো এক্ৰছ। টু গো এক্ৰছ অৰ্থাৎ কিবা এটা পাৰ হৈ যোৱা, অভাৰ অৰ থ্ৰু সামথিং। টু গো এক্ৰছ, এই টু গো এক্ৰছ অৰ্থাৎ কিবা এটা বস্তু পাৰ হৈ যোৱা, ৰুট হওক, ষ্ট্ৰীট হওক, ফিল্ড হওক, ব্ৰিজ হওক, পাৰ হৈ যোৱাটো এইটো ক্ৰছ বুলি কয়। আৰু ইয়াত আমি এক্ৰছ লিখিছো। আচলতে ক্ৰছ আৰু এক্ৰছ প্ৰায় চিমিলাৰ ৰূপতে ব্যৱহাৰ হয়। থ্ৰু সামথিং, কিবা এটা বস্তুৰ মাজেৰে কিবা এটা বস্তু পাৰ হলে তাক ক্ৰছ বুলি কয়। মাজেৰে নহয়, মাজেৰে পাৰ হলে থ্ৰু বুলি কয়। সেইটো আৰু বেলেগ আমি আলোচনা কৰিম বেলেগ ভাৱে বেলেগ ভিডিঅ'। এতিয়া আমি এক্সাম্পল লিখিছো। হি উইল ক্ৰছ দ্য ষ্ট্ৰীট। হি উইল ক্ৰছ দ্য ষ্ট্ৰীট, ৰিভাৰ, ৰুট বা ফিল্ড এটসেট্ৰা। আমি ৰুট, ফিল্ড, ব্ৰিজ, হি উইল ক্ৰছ, তেওঁ পাৰ হৈ যাব, তেওঁ অতিক্ৰম কৰিব। হি উইল ক্ৰছ দ্য ষ্ট্ৰীট, ৰুট, ৰিভাৰ, ফিল্ড বা যিকোনো পাৰ হৈ যোৱা, অতিক্ৰম কৰা, পাৰ হৈ যোৱাৰ ক্ষেত্ৰত আমাৰ ক্ৰছটো ব্যৱহাৰ কৰা হয়। আমি আৰু এটি বাক্য যিটো আমাৰ সচৰাচৰ ব্যৱহাৰ হয়, অলপ ওচৰৰ পৰা দেখাব। ক্ৰছ দ্য ৰুট কেয়াৰফুলি। We go on the road, we have to cross the road very carefully. বৰ সাৱধানৰে আমি ৰাস্তা পাৰ হ'ব লাগে। So cross the road carefully. আৰু ৰাস্তাত ক্ৰছ মাৰ্কটো থাকে। So coming to the second word, across. Across to preposition হয় বা adverb হিচাপে, ক্ৰিয়া বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়। adverb বা ক্ৰিয়া বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়। across to আমাৰ প্ৰিপজিশন অৰ্থাৎ অব্যয় হিচাপে ব্যৱহাৰ কৰা হয়। adverb ক্ৰিয়া বিশেষণ হিচাপেও ব্যৱহাৰ কৰা হয়। আৰু এই across to পজিশন বুজায়, স্থান বুজায়, লোকেশন বুজায়, ডাইৰেকশন বুজায়, দিশ বুজায়, কোনফালে গতি কৰিছে, কোনফালে গৈছে, কোনফালে গৈছে, ক'ৰ পৰা কোনফালে গৈছে, অতিক্ৰম কৰিছে, পাৰ হৈ গৈছে। লোকেশন বুজায়, ডিৰেকশন বুজায় বা পজিশন স্থান বুজায়, কাৰ পজিশন কেনেকুৱা, কোনে কি পাৰ হৈ গৈ আছে। এইটো ফ্ৰম ওৱান সাইড টু আদাৰ। ইংলিছত লিখিছো ফ্ৰম ওৱান সাইড টু আদাৰ, অৰ্থাৎ এক্ৰছ টু ফ্ৰম ওৱান সাইড টু আদাৰ বুজায়। হি ৱাকড এক্ৰছ দ্য ষ্ট্ৰীট। হি ৱাক, অলপ ওচৰৰ পৰা দেখাব কেমেৰামেন। হি ৱাক এক্ৰছ দ্য ষ্ট্ৰীট। হি ৱাক এক্ৰছ দ্য ষ্ট্ৰীট, ৰোড, ৰিভাৰ, ব্ৰিজ, ফিল্ড, অৰ্থাৎ সি পাৰ হৈ গৈ আছে। এই এ এটা সাইড, ওৱান সাইড, বি আনাদাৰ সাইড। যেতিয়া এৰ পৰা বি লৈ যাব আমি এক্ৰছ বুলি ক'ব পাৰিম। ঠিক তেনেকে ক্ৰছটো কিন্তু পাৰ হৈ যোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, কিন্তু ক্ৰছটো হৈছে বেছি ইজি বা বেছি হেৰি বুলি ক'ব লাগিব, কেজুৱেল। এইটো কম ব্যৱহাৰ হয় বা এইটো অলপ ষ্টেণ্ডাৰ্ডটো কম, কিন্তু এক্ৰছটো আমাৰ বেছি ফৰ্মেল, বেছি অৰ্থপূৰ্ণ, বেছি আমাৰ কমন বা এইটো বেছি পলাইট ৱৰ্ড হয় এক্ৰছটো। ক্ৰছটো চিম্পল, ক্ৰছ আমি সবতে ব্যৱহাৰ কৰো। ক্ৰছটো এইটো বুজায়, ৰাস্তা পাৰ হোৱা বুজায়, অতিক্ৰম কৰাও বুজায়, কিন্তু ক্ৰছটো নাউন হিচাপে ব্যৱহাৰ হয়, নাউন ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। ক্ৰছিং ৰুট, ক্ৰছিং ৰুট ইজ এন অফেন্স ইন হেষ্টিনেছ। গতিকে এনেকুৱা ধৰণৰ কথা আছে। এক্ৰছটো কিন্তু ইটছ এ ভেৰি ফৰ্মেল, ভেৰি ইউজফুল,
ভেৰি কমন আৰু এইটো আমাৰ বেছি পলাইট হয়, মডেষ্ট হয়, আমি সেইটো কাৰণে ব্যৱহাৰ কৰোঁ। বা the news spread across Assam. The news spread across Assam. আসাম, গতিকে এইটো বিপি পৰিছে, অসমৰ বিপি পৰিছে, অসমৰ মাজেদি বিপি পৰিছে, গতিকে এইটো এক্ৰছ। আৰু এই এক্ৰছটো আমাৰ একফালৰ পৰা আনফালে গলে ব্যৱহাৰ হয় এক্ৰছ বা ক্ৰছটো। এইটো ৰোড হওক, ষ্ট্ৰীট হওক বা ব্ৰিজ হওক বা ফিল্ড হওক, যিকোনো ক্ষেত্ৰত এইটো ব্যৱহাৰ হয় এক্ৰছটো। আৰু ক্ৰছটো তেনেকে ব্যৱহাৰ হয় অলমোষ্ট সেম। কিন্তু এই ক্ৰছ, এক্ৰছ এইবিলাকৰ লগত ৰিলেটেড আৰু এটা আছে থ্ৰু, সেইটো কিন্তু 3D ত ব্যৱহাৰ হয়। আৰু কিন্তু 3D পজিশন থ্ৰুটো টানেল, পাইপ, উইন্ডো, দুয়ার অর্থাৎ খিড়কির ফাঁকেরে দুয়ারেদি, the train pass through the tunnel, the water pass through the pipe, এনেকুৱা ক্ষেত্ৰত থ্ৰু ব্যৱহাৰ কৰা হয়। আমি আন এটি ভিডিঅ'ত আমি আলোচনা কৰিম across and through